নমস্কাৰ অনলাইন বিদ্যালয়লৈ সকলোকে স্বাগতম জনাই আজি আমি ক্লাছ 10ৰ বৃত্ত সম্বন্ধীয় কালিৰ পাৰ্ট 7 টো লৈ আহিছো অলৰেডি আমাৰ 6টা পাৰ্ট আদায় হৈছে এতিয়া পাৰ্ট 7 ত আমি কোৱেশ্চন নম্বৰ 12 টো লৈছো ইয়াত দিয়া আছিল কেন্দ্ৰ O আৰু ব্যাসাৰ্ধ এটো কেন্দ্ৰ দিয়া আছিল O আৰু ব্যাসাৰ্ধ 3.5 সেমি যুক্ত এটা বৃত্তৰ OACB এটা চুক OACB এটা এটা বৃত্ত চুক ইনে আমি পাইছিলো বৃত্ত চুক এই বৃত্ত চুক দিয়া আছে ঠিক আছে যদি OD 2 সেমি OD মাপটো দিয়া আছে 2 সেমি তেন্তে প্ৰথমতে OACB চুকৰ কালি উলিয়াব লাগে মানে গতিকে আমি প্ৰথমতে কি লিখিম দিয়া আছে ব্যাসাৰ্ধ দিয়া আছে R মানে দিয়া আছে R = 3.5 সেমি এটো কাৰ বৃত্ত চুকটোৰ মানে R কি বুজায় ব্যাসাৰ্ধ গতিকে given R = 3.5 সেমি OD OD মাপটো দিয়া আছে OD = 2 সেমি 2 সেমি আমাক এইকিটা বস্তু দিয়া আছে ইয়াৰ পাছত কৈছিলে নাম্বাৰ 1 ত কৈছিলে OACB চুকৰ কালি মানে বৃত্তগোলাৰ কালি বৰ্ণ বৃত্তগোলাৰ মানে ইমান চুকৰ কালি এতিয়া চুকৰ কালি মানে হ'ব তোমাৰ θ/360 ডিগ্ৰী ইনটু পাই r স্কয়াৰ ঠিক আছে এতিয়া থিটা এই চুকটো চুক বুলি গলে এটা চুকত তোমাৰ থিটাৰ মানটো হয় 90 ডিগ্ৰী হয় গতিকে এটো কিমান হ'ব 90 ডিগ্ৰী বাই 360 ডিগ্ৰী into pi value 22/7 into r মানে 3.5 ঠিক আছে এটো কিমান হ'ব 3.5 হোল স্কয়ার হল এতিয়া আমি এটো যদি কটাকটি কৰোঁ কিমান হ'ব 4 sin 36 ঠিক আছে আকৌ আমি এটো পাটো 2 2 4 2 11 22 গতিকে তলত কি থাকিলে ইয়াত 2 থাকিলে ইয়াত 1 ইনটু এটো হ'ব তোমাৰ 11/7 মানে এটা 11 থাকিলে মানে ইনটু এটো 35/10 বুলি লিখিব পাৰোনে তেতিয়ালে এটো 3.5 মানে এনেকুৱা কেটা আছে হোল স্কয়াৰ আছে গতিকে 35/10 তাৰ মানে 3.5 সমান 35/10 লিখিব পাৰি পাইনে ঠিক আছে গতিকে 35 ৰ 3.5 ৰ জায়গাত 35/10 এনেকৈ লিখি হল 7 5 35 এটো কাটিলো 5 এ কৰিলো 5 2 10 হল এটা কিমান থাকিলে এটো চোৱা তলত আৰু কিবা যাবনে কথা যাব এটো 7 5 35 5 2 10 তেতিয়ালে তলত কি থাকিলে এটো চোৱা ওপৰ থাকিলে 1 * 11 * 7 তলত থাকিলে 2 * 2 * 2 তাৰ মানে তলত হল 8 ওপৰ 7 ৰ নাম 77/8 ঠিক আছে 77/8 সেন্টিমিটাৰত আছিল গতিকে সেন্টিমিটাৰ স্কয়াৰ বা বৰ্গ সেন্টিমিটাৰ স্কয়াৰ হল এটো ওলালে OACB ৰ কালি এতিয়া আমাক অকল OACB ৰ কালিটো উলিয়াবলৈ কোৱা নাছিলে লগত আৰু এটা দিছে আচ্ছাদিত অংশটোৰ কালি গতিকে আচ্ছাদিত অংশটোৰ কালি কি হ'ব চুকটোৰ কালি গোটেই চুকটো মানে কি ৰং কৰি থোৱা নাই এই চুকটোৰ কালি এইখিনি জায়গা ৰং কৰা আছে গতিকে বিয়োগ এই ত্ৰিভুজটোৰ কালি কৰি পেলালে হৈ গ'ল হয় না গতিকে আচ্ছাদিত অঞ্চলৰ কালি সমান যে কোৱেশ্চন ইয়াৰ দুইটোলৈ যাও এতিয়া ইয়াত দুই নম্বৰ দিছিল আচ্ছাদিত অঞ্চলৰ কালি এটা আচ্ছাদিত অঞ্চলৰ কালি সমান এই গোটেই চুকটোৰ কালি আৰু গোটেই চুকটোৰ ৰং কৰা আছে জানো নাই কোনখিনি নাই ত্ৰিভুজ ODB গতিকে আচ্ছাদিত অঞ্চলৰ কালি সমান চুকটোৰ কালি বিয়োগ এৰিয়া ODB এই ত্ৰিভুজটোৰ কালি এটা চুকৰ কালি অলপ আগতে পাইছিলো কিমান পাইছিলো চুকৰ কালিটো উলিয়াইছিলো আমি 77/8 এটো ডাইৰেক্ট আমি বহাই দিব পাৰো ক্যালকুলেশন কৰি কাৰণ ওপৰ অংকটো ধৰা আছে 77/8 minus
এতিয়া এই ত্ৰিভুজটো কালি সো মাইনাস হাফ ইনটু ভূমি ভূমি মানে ও বি ইনটু উন্নতি উন্নতি মানে ও ডি এতিয়া 77/8 মাইনাস হাফ ভূমি ওবি ওবি মানে চতুৰ ব্যাসাৰ্ধ হয়নে চতুৰ ব্যাসাৰ্ধ কিমান দিয়া আছিল 3.5 গতিকে এটো আছে 3.5 ইনটু ওডিৰ মানটো দিয়া আছিল ওডি মান দিয়া আছে এটো ওডি ইকুৱেল টু 2 দিয়া আছে গতিকে এটো 2 এটো 2 এটো 2 কেনসেল হ'ল গতিকে এটো হ'ল তোমাৰ 77/8 মাইনাস 3.5 মানে এটা আমি যদি পয়েন্টত রাখো বা এলসিএম লৈ লও এটা এলসিএম লৈ কিমান হ'ব 77 মাইনাস এটো 8 + 40 শূন্য 8 × 24 28 28 হলে গতিকে 28.0 আলিমিলি 0.0 টো আমাৰ দৰকাৰ নাই হল কিমান হল 28 গতিকে আমি 77 - 28 তাহলে কিমান হ'ব 49 এটো হ'বগে তোমাৰ 49/8 এটো এইটোৰে ডিভাইড নহয় গতিকে ইমান সেন্টিমিটাৰ স্কয়াৰ মানে গতিকে আসাদিত অঞ্চলৰ কালি ওলালে 49/8 ইয়াৰ পিছত আমি আন এটা কোৱেশ্চন লা হয় এতিয়া আমি কোৱেশ্চন নম্বৰ 13 লৈ আইছো ইয়াত এটা চুক OPBQ এটা এটা চুক মানে বৃত্তকলা এই বৃত্তকলাটোৰ ভিতৰত OABC এটা এটা বৰ্গক্ষেত্ৰ ইয়াত OA 20 সেন্টিমিটাৰ দিয়া আছে এটা আসাদিত অঞ্চলটোৰ কালি নিৰ্ণয় কৰিব লাগে ঠিক আছে আৰু পাই ভ্যালুটো 3.14 ধৰিবলৈ কৈছে গতিকে এই অংকটো যদি আমি সমাধান কৰিম আমি কি লিখিম প্ৰথম দিয়া আছে OA = 20 সেন্টিমিটাৰ আমাক এটো দিয়া আছে এতিয়া OABC বৰ্গৰ এটো দিয়া আছে কিন্তু OP মান আমাক দিয়া আছে নেকি নাই OQ মানো দিয়া নাই তেতিয়ালে তাৰ মান আমাৰ নিৰ্ণয় কৰিব আমি পাৰিম কেনেকৈ পাৰিম চোৱা যদি আমি ইডাল কোণ অঙ্কন কৰিলো মানে আমি কি কৰিম OB সংযোগ কৰিম ঠিক আছে লিখি লম OABC বৰ্গৰ ইমান বৰ্গৰ OB কোণ অঙ্কন কৰা হ'ল OB কোণ অঙ্কন কৰা হ'ল এটো অঙ্কন কৰিলে আমি পাইথাগোৰাছৰ সূত্ৰ এপ্লাই কৰিব পাৰিম কোড পাৰিম চোৱা এনে অঙ্কন কৰা হ'ল এতিয়া ত্ৰিভুজ OAB এতিয়া ত্ৰিভুজ OAB চোৱা OAB এই ত্ৰিভুজটো এটো 90 ডিগ্ৰী হনে এংগল গতিকে এটো এটা কি ত্ৰিভুজ সমকোণী ত্ৰিভুজ এটা ত্ৰিভুজ OAB ৰ পৰা এই ত্ৰিভুজটোৰ পৰা আমি কি উলিয়াম চোৱা OB স্কয়াৰ এটো কোণ হয়নে OB স্কয়াৰ ইকুৱেল কি হ'ব OB স্কয়াৰ ইকুৱেল OA স্কয়াৰ প্লাস AB স্কয়াৰ হয়নে ঠিক আছে এতিয়া OB স্কয়াৰ OA মানটো দিয়া আছে OA মানটো এটো 20 দিয়া আছে গতিকে এটো আমি কি লিখিম 20 স্কয়াৰ প্লাস 20 সেন্টিমিটাৰ আছে AB আচ্ছা বৰ্গটোটো এটা বাহু এটো OA এটো BC এটো বৰ্গ বুলি কৈছে ইয়াৰ মানটো যদি 20 সেন্টিমিটাৰ হয় তেতিয়ালে AB মানো 20 সেন্টিমিটাৰ হ'ব কাৰণ বৰ্গৰ প্ৰতিটো বাহুৰ মাপ সমান থাকে গতিকে এটো হ'ল তোমাৰ 20 সেন্টিমিটাৰ 20 স্কয়াৰ হ'ল তেতিয়ালে OB স্কয়াৰ তেতিয়ালে বিষম কিমান 400 যোগ বিষম 400 হলনে টোটাল কৰি দিলে কিমান হ'লগে 800 গতিকে OB = এফালে ৰুট আহিবনে আৰু ইহন দুটা যোগফলটো কিমান 800 ঠিক আছে এতিয়া 800 ৰ বৰ্গমূলটো কিমান হ'ব চা 20√2 এটাকে OB = 20√2
20 √2 সেন্টিমিটার তার মানে এটা কার মাপ OB এই OB বাহুডালৰ মাপ কৰ্ণডাল OB মাপটো যদি ইমান হয় তেতিয়ালে OP মাপো ইমান হ'ব OQ মাপো ইমান কাৰণ OB OP আৰু OQ হল একেটা চুকৰে ব্যাসাৰ্ধ ঠিক আছে এতিয়া এটো পালো এটাকে OB লিখিলো নহয় OB মানটো লালে গতিকে আমি কি লিখিম এটাকে বৃত্ত কলাটোৰ ব্যাসাৰ্ধ এটাকে বৃত্ত কলাটোৰ ব্যাসাৰ্ধ বৃত্ত কলাটোৰ ব্যাসাৰ্ধ কিমান হ'ব 20 √2 সেন্টিমিটার এটো কি হল মই আকৌ কৈছো OP এটো বৃত্ত কলাটোৰ ব্যাসাৰ্ধ OB এটো বৃত্ত কলাটোৰ ব্যাসাৰ্ধ OQ এটো বৃত্ত কলাটোৰ ব্যাসাৰ্ধ গতিকে OB মান ওলালে মানে OP মান ওলালে OQ মান ওলালে ঠিক আছে গতিকে বৃত্ত কলাটোৰ ব্যাসাৰ্ধ 20 √2 সেন্টিমিটার ঠিক আছে এতিয়া আমাক উলিয়াবলৈ কৈছে কি আচ্ছাদিত অঞ্চলটোৰ কালি এতিয়া আচ্ছাদিত অঞ্চলটো কালি এখিনি মই বলে লিখি লৈছো এতিয়া আমাক উলিয়াবলৈ কৈছিলে আচ্ছাদিত অঞ্চলটোৰ কালি এতিয়া আচ্ছাদিত অঞ্চলটো কালি মানে কি গোটেই বৃত্ত কলাটোৰ কালি কিন্তু তাত এটা জায়গা নাই কোড নাই আমাক এডালটো দিয়া নাছিল আমি অঙ্কন নাই কৰি লৈছো ওবিডাল এটা জায়গা নাই এই নথকা জায়গাটো হৈছে OABC বৰ্গটোৰ কালি মানে গতিকে আচ্ছাদিত অঞ্চলৰ কালি সমান বৃত্ত কলাৰ কালি বিয়োগ বা চুক্ৰৰ কালি বুলি লিখো চুক্ৰৰ কালি বিয়োগ OABC বৰ্গৰ কালি এটা বৰ্গৰ এডাল বাহুমাপ OA মানে 20 সেন্টিমিটার দিয়ে আছে কিন্তু চুক্ৰৰ কালি উলিয়াবলৈ যাওঁতে আমাক ব্যাসাৰ্ধ লাগে মানে সেই কাৰণে আমি এই OB ডাল সংযোগ কৰি এটো এটা সমকোণী ত্ৰিভুজ সংযোগ কৰিলে সমকোণী ত্ৰিভুজ এটা পাম আমি এটো আখৈ সমকোণী ত্ৰিভুজৰ পৰা আমি OB ৰ মান উলিয়ালো আৰু OB হৈছে বৃত্ত কলাটোৰ ব্যাসাৰ্ধ গতিকে চুক্ৰৰ কালি সমান কিমান হ'ব θ/360 ফৰ্মুলা মতে θ/360 ইনটু পাই r স্কয়ার মাইনাস বৰ্গৰ কালি মানে হ'ব বাহু স্কয়ার ইয়াত এটা বাহু বৰ্গটো OABC গতিকে OA স্কয়ার বুলি লিখো মানে কাৰণ বৰ্গৰ প্ৰতিটো বাহুৰ মাপ সমান এতিয়া থিটাৰ মান সদায় কিমান হয় চুকত সদায় 90 ডিগ্ৰী গতিকে 360 ডিগ্ৰী 90 ডিগ্ৰী বাই 360 এটা পাই ভ্যালু ধৰিবলৈ কৈছে 3.14 ধৰিলো আৰু r ভ্যালু অলপ আগত উলিয়াই আহিছিল r ভ্যালু পাইছিল আমি 20 √2 ঠিক আছে r মান পাইছিল 20 √2 মাইনাস OA মানে 20 সো এটো কি হ'ব 20 স্কয়ার হল এটো ক্যান্সেল কৰিলে কিমান হ'ব এটো 4 4 5 গুণ 20 গতিকে 4 এই 20 কালি এটো পঢ়াই এটা কিমান হ'ব চোৱা 3.14 ইনটু 3.14 ইনটু এটো r স্কয়ার আছে এটো ডাইরেক্ট নাকাটো 1 সেকেন্ড এগুলোকে ঠিক আছে এটো 4 হ'ব ইনটু এইটো স্কয়ার আছে গতিকে এটো এবাৰলে 1/4 ইনটু 3.14 ইনটু বিষম 400 মানে 400 পূৰণ 2 গতিকে এটো কিমান হ'ব 800 মানে ঠিক আছে এটো হল 800 মাইনাস আকৌ এটো বিষম 400 গতিকে এইটোৱে যদি কাটো 4 দুগুণ 8 গতিকে এটো 200 হল ঠিক আছে গতিকে এটো কি হল গল 3.14 ইনটু 200 minus 400 হল এটা 3.14 into 200 যদি 2 ৰে কই দিও পইণ্টৰ পাছত দুটা থাকিব যেটো এটো 0 দুটা কটা যাব গতিকে এটো কি হ'বগে
2 চুদং 28 3 দুগুণ 6 6.00 হ'ব -400 মানে এই পইণ্টৰ পাছত জিৰ' দুটা দৰকাৰাই নাই গতিকে 628 বিয়োগ 400 তাৰমানে কিমান হ'ব 228 ঠিক আছে গতিকে 228 এতিয়া এককটো কিহত আছিলে এককটো সেন্টিমিটাৰত আছিলে গতিকে 228 সেন্টিমিটাৰ স্কয়াৰ হল আমাক মানে চকটোৰ ভিতৰত এটা বৰ্গ দিছিলে মানে OPBQ চকটোৰ ভিতৰত OABC বৰ্গটো দিছিলে আৰু আচ্ছাদিত অঞ্চলৰ কালিটো উলিয়াবলৈ কৈছিলে গতিকে আমি আচ্ছাদিত অঞ্চলৰ কালিটো কিমান পালো 228 বৰ্গ সেন্টিমিটাৰ ঠিক আছে ইয়াৰ পাছত বৃত্ত সম্বন্ধীয় কালিত আৰু কিছুমান কোৱেশ্চন আছে আমি সেই কোৱেশ্চনখিনি লৈ তোমালোকৰ ওচৰলৈ পৰৱৰ্তী ভিডিঅ'ত আহিম আজিলৈ আহোঁ ধন্যবাদ